নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি আপোনাৰ শত্ৰুৰ পৰা অশান্তি পাই আছে, ঘৰৰে হওক বা পৰৰে হওক, ওচৰৰে হওক বা দূৰণিৰে হওক, আপোনাক যদি কোনো শত্ৰুৱে অশান্তি দি আছে, শত্ৰুৱে আপোনাক এনেকুৱা কৰিছে যে আপোনাৰ জীৱনত ধন টকা পইচা মান মৰ্যাদা হানি হৈ আছে, বেপাৰ বাণিজ্যই আপোনাক লোকচান দিছে বা বেপাৰ বাণিজ্যত আপোনাক লোকচান কৰিবলৈ কোনো শত্ৰুৱে চেষ্টা কৰিছে, আপুনি একো ভুল নকৰাকৈয়ে সদায় আপোনাৰ বিৰুদ্ধে আচৰণ কৰি আপোনাৰ বিপৰীতে ষড়যন্ত্ৰ কৰি আপোনাক অশান্তি দি আছে, তেনে কোনো চিন্তা নকৰিব। আজিৰ ভিডিঅ'ৰ জৰিয়তে শত্ৰুতা কৰা লোকক এশিকনি দিয়াৰ এনে এটা উপায়ৰ কথা আমি আপোনাক ক'বলৈ গৈ আছোঁ, যিটোৰ জৰিয়তে গোপন শত্ৰুৱেই হওক বা ওচৰ চুবুৰীয়াই হিংসা নাইবা ঈৰ্ষাৰে কৰা যিকোনো শত্ৰুতাই হওক, নাইবা ঘৰৰ কোনো গোপন শত্ৰু অথবা দূৰণিৰ পৰা শত্ৰুতা কৰা শত্ৰুৱেই হওক, সকলো শত্ৰুৱে আপোনাৰ বশ্যতা স্বীকাৰ কৰি আপোনাৰ ওচৰত সৰু হৈ থাকিবলৈ বাধ্য হ'ব। এমুঠি নিমখ আৰু এটা জলকীয়াৰে এটা উপায় কৰি এটা ঠাইত আপুনি মনে মনে থৈ দিয়ক। শত্ৰুৱে আপোনাৰ ফালে শত্ৰুতাৰ ভাৱ লৈ চালেই নিজৰ গা জ্বলি পুৰি চটফটাব লাগিব। মাত্ৰ এমুঠি নিমখ আৰু এটা জলকীয়াৰ জৰিয়তে আপুনি শত্ৰুৰ হিংসা শত্ৰুতা সকলো নষ্ট কৰি শত্ৰুমুক্ত হ'ব পাৰিব। আজিৰ ভিডিঅ'ত নিমখ আৰু জলকীয়াৰে কৰা এনেকুৱা এটা উপায়ৰ কথা লৈ আহিছোঁ, আপোনাক শত্ৰুৱে যিমানেই শত্ৰুতা নকৰক কিয় মাত্ৰ এটা দিনৰ ভিতৰত সিহঁতে নিজেই বাধ্য হ'ব আপোনাৰ লগত শত্ৰুতাৰ ভাৱ এৰি দিবলৈ। যদি কেনেবাকৈ শত্ৰু ভাৱ লয়, তেনে সিহঁতৰ গাত জলকীয়াই পৰা দি পুৰিব আৰু নিজেই জ্বলি পুৰি কষ্ট পাব। যিমান শক্তিশালী বা গুৰুত্বপূৰ্ণ শত্ৰুৱেই নহওক লাগিলে আপোনাৰ ফালে শত্ৰুতাৰ ভাৱত চাবলৈ সাহস কৰিব নোৱাৰিব। শত্ৰুতাৰ ভাৱেৰে আপোনাৰ ফালে চোৱাৰ মানেই সিহঁতৰ নিজৰহে বিপদ হ'ব। এই উপায়ৰ ফলত গোপন শত্ৰু আৰু দেখাদেখিকৈ কৰা শত্ৰু দুয়োটা শত্ৰুৱেই বিফল হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাৰ বাবে নিমখ আৰু জলকীয়াৰে কৰা যি উপায় লৈ আহিছোঁ, এই উপায় তান্ত্ৰিক উপায়। তন্ত্ৰশাস্ত্ৰত এই উপায়ৰ জৰিয়তে শত্ৰু বশ কৰে আৰু শত্ৰুক নিজৰ অধীন কৰি ৰাখিব পাৰে। মাথো আপোনাৰ যদি শত্ৰু আছে, সেয়া গোপন শত্ৰুৱেই হওক বা মুকলিমূৰীয়াকৈ কৰা শত্ৰুতাই হওক, এমুঠি নিমখ আৰু এটা জলকীয়াৰে যদি বিশ্বাসেৰে কামটো কৰি এটা স্থানত পেলাই দিয়ে, যিকোনো শত্ৰুৰ পৰাই আপুনি মুক্ত হ'ব পাৰিব। শত্ৰুৱে কৰা ষড়যন্ত্ৰৰ পৰাও আপুনি বাচি থাকিব পাৰিব। বিশেষকৈ শত্ৰুতা কৰে সদায় চিনাকি বা আপোনাক জনা মানুহেহে। শত্ৰুতাৰ ক্ষেত্ৰত সদায় আপোন মানুহৰে হাত বেছি থাকে। আপোনাৰ বিৰুদ্ধে শত্ৰুতা কৰা মানুহবোৰ যদি আপুনি ভালকৈ লক্ষ্য কৰে, দেখিব সেয়া হয়তো আপোনাৰ ওচৰ চুবুৰীয়া নাইবা ওচৰ সম্পৰ্কীয় মানুহৰ সংখ্যাই বেছি আছে। শত্ৰুৰ শত্ৰুতাই কেতিয়াবা এনেকৈ আপোনাক আঘাত দিব পাৰে যে আপোনাৰ ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে, আপোনাৰ উন্নতিত বাধা হ'ব পাৰে। শত্ৰুৰ বাবেই আপোনাৰ মনত সুখ শান্তিত ব্যাঘাত আহিব পাৰে। অযথা ধন টকা পইচা হানি হ'ব পাৰে বা আপোনাৰ ঘৰ ভাগিব পাৰে। সঁচাই মিছাই লগাই ভগাই আপোনাৰ স্বামী বা আপোনাৰ পত্নীক আপোনাৰ পৰা আঁতৰ কৰি অশান্তি দিব পাৰে। শত্ৰুতাৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হোৱা দেখা যায় যে যেতিয়া আপোনাক বলেৰে নোৱাৰে বা চলেৰে নোৱাৰে, আপোনাক শত্ৰুতা কৰি আপোনাৰ সন্তানক বিপথে পৰিচালিত কৰি আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। যি প্ৰকাৰে আপোনাক হানি কৰিবলৈ চেষ্টা নকৰক কিয়, আজিৰ ভিডিঅ'ৰ উপায়টো যদি আপুনি এদিন হ'লেও প্ৰয়োগ কৰিব পাৰে, তেনে আপুনি যিকোনো শত্ৰুতাৰ পৰাই বাচি থাকিব পাৰিব। শত্ৰুৱে আপোনাৰ নাম ল'লেই বুকু কঁপি উঠিব শত্ৰুৰ। আপুনি একো নকৰাকৈয়ে সিহঁতে আপোনাৰ ওপৰত কৰা শত্ৰুতাৰ পতক নিজেই পাব। যি লোকে আপোনাক শত্ৰুতা কৰিব, এই উপায় কৰাৰ ফলত সেই লোক নিজেই জ্বলি পুৰি মৰিব। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত শত্ৰুতা বেছি হোৱা দেখিবলৈ পোৱা যায়। যদি মহিলাসকল সকলো ক্ষেত্ৰতে আগবঢ়া হয়, ধুনীয়া হয়, নাইবা যিকোনো দিশত সন্মানীয় হয়, তেনে ওচৰ চুবুৰীয়া মহিলাই তেওঁৰ লগত ফেৰ মাৰিব নোৱাৰি তেওঁক তল পেলাবলৈ বদনাম উলিয়াই হেঁচি ৰাখিব বিচাৰে, যাতে তেওঁ সদায় আনতকৈ তলত থাকে। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে ওচৰ চুবুৰীয়াৰ বাদেও ঘৰখনৰ বা আত্মীয় মানুহেও কেতিয়াবা অন্যায় কৰে। এনে মহিলাক অন্যায় কৰে আৰু সেই মহিলা বৰ দুখত থাকিবলগীয়া হয়। তেনে ক্ষেত্ৰতো যদি জলকীয়া আৰু নিমখেৰে কৰা এই সৰু উপায়টো মনে মনে কৰি ৰাখিব পাৰে, তেনে যিসকলে শত্ৰুতা কৰে তেওঁলোকৰ গা জ্বলি পুৰি নিজেহে শাস্তি খাব লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানোৱা হওক নিজৰ শত্ৰু নাশ কৰিবলৈ বা শত্ৰুতা কৰা যিকোনো মানুহৰ পৰা ৰক্ষা পাবলৈ নিমখ আৰু জলকীয়াৰে কি উপায় কৰি ক'ত ৰাখিব পাৰিলে শত্ৰুতা কৰা মানুহে আপোনালৈ শত্ৰুভাৱ ল'ব নোৱাৰে আৰু লোৱাৰ মাত্ৰকেই নিজৰ শৰীৰত জ্বলন পোৰণ হৈ নিজেহে কষ্ট খাবলগীয়া হ'ব পাৰে। উপায়টোৰ বিষয়ে কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ।
ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় হনুমান বা জয় শ্ৰীৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। এই উপায় কৰিবলৈ আপুনি এমুঠি নিমখ ল'ব লাগিব। নিমখ দুবিধ আছে, এবিধ হৈছে সামুদ্ৰিক নিমখ। যিবিধ নিমখ আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ সেইবিধ হৈছে সামুদ্ৰিক নিমখ আৰু আনবিধ হৈছে ক'লা নিমখ। এই উপায় কৰাৰ ক্ষেত্ৰত আপুনি খোৱাৰ নিমখ ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ আপুনি সামুদ্ৰিক নিমখ ব্যৱহাৰ কৰিব লাগিব। এই উপায়ৰ ক্ষেত্ৰত 3টা জলকীয়া ল'ব লাগিব। যদি আপুনি বেছি জ্বলা থকা জলকীয়া ব্যৱহাৰ কৰিব পাৰে তেনে আপোনাৰ উপায়ৰ ফল বেছি চোকা হ'ব। এই উপায়ৰ ফলত অকল শত্ৰু বশ বা শত্ৰু ধ্বংস হোৱাই নহয়, যদি শত্ৰুৱে আপোনাৰ ঘৰত শত্ৰুতা কৰি কিবা কুকৰ্ম কৰিছে, যেনে ধৰক ক'লা যাদুৰ জৰিয়তে আপোনাৰ ঘৰত অশান্তি দি আছে, এজনে আনজনক দেখিব নোৱাৰা কৰি আছে, আপোনাৰ ব্যৱসায় বাণিজ্য বান্ধি ৰাখিছে বা ব্যৱসায় বাণিজ্যত উন্নতি নোহোৱাটো কৰিছে, নাইবা শত্ৰুতাৰ বাবেই আপোনাৰ ঘৰত স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল লগাই পাৰিবাৰিক অশান্তি কৰিছে, তেনেধৰণৰ সমস্যাও কাট খাই পৰিব। তান্ত্ৰিক শাস্ত্ৰত ই অতি উত্তম উপায়। এই উপায়ৰ দ্বাৰা শত্ৰুৰ মুখ বন্ধ কৰি ৰাখিব পাৰি। এই উপায় শনিবাৰে কৰিব লাগিব। এই উপায় শনিবাৰে কৰিলে অতি উত্তম মনা হয়। তান্ত্ৰিক উপায়সমূহ শনি আৰু মংগলবাৰে কৰিলে অতিকৈ সুফল পোৱা হয়। অৱশ্যে যেতিয়া জৰুৰী অৱস্থা হ'ব তেতিয়া আপুনি শনি আৰু মংগল 2টা বাৰতে এই উপায় কৰিব পাৰে। শনি আৰু মংগলবাৰে ৰাতি যদি এই উপায় কৰে তেনে যেনেকৈ জোকৰ মুখত চূণ দিলে জোক কোচ খাই যায়, ঠিক তেনেকৈ নিমখ আৰু জলকীয়াৰে কৰা এই উপায়ৰ ফলত শত্ৰু সদায় কোচ খাই চলিব। আপোনাৰ সন্মুখত শত্ৰুৱে মূৰ তুলি কথা ক'ব নোৱাৰিব। যেনেকুৱা শত্ৰু হ'লেও আপোনাৰ ওচৰত মূৰ তুলি বা আপোনালৈ শত্ৰুতা কৰিব নোৱাৰিব। উপায় কৰিবলৈ প্ৰথমে আপুনি শনিবাৰে বা মংগলবাৰে স্নান কৰিব। স্নান কৰি এগছি তেলৰ চাকি জ্বলাব। সৰিয়হৰ তেলৰ চাকি জ্বলাই আপুনি উপায়টো কৰিলে বেছি সুফল পাব। নিজৰ পাকঘৰৰ পৰা নিমখৰ বাচনটোৰ পৰা এমুঠি নিমখ আপুনি ল'ব। ইয়াৰ পিছত এটা জ্বলা থকা জলকীয়া আৰু এটুকুৰা ক'লা কাপোৰ ল'ব। এইকেইটা বস্তু লোৱাৰ পাছত আপোনাৰ ঘৰৰ এটা কোঠা বাছি ল'ব, যিটোত আপুনি উপায়টো কৰিলে কোনেও আমনি কৰিব নোৱাৰে। আপুনি এখন আসনত দক্ষিণমুখীকৈ বহি ল'ব আৰু ক'লা কাপোৰখনত জলকীয়াটো ৰাখি আপুনি যিখন হাতেৰে বেছি কাম কৰে, অৰ্থাৎ আপুনি যিখন হাত বেছি ব্যৱহাৰ কৰে সেইখন হাতত এমুঠি নিমখ ল'ব। সাধাৰণতে আপুনি যিখন হাত বেছি ব্যৱহাৰ কৰে সেই হাতৰ তলুৱাত নিমখখিনি ৰাখি বাবা বজৰংবলীক স্মৰণ কৰি ওম শ্ৰী হনুমতে বুলি কৈ আপুনি চকুকেইটা মুদি ওম শ্ৰী ৰামদূতায়ে শত্ৰু বিনাশী শত্ৰু ফট চাহা এই বুলি আপোনাৰ শত্ৰুৰ কথা ভাবিব বা শত্ৰুৰ চেহেৰা মনলৈ আনি হাতৰ মুঠিটো টানকৈ বন্ধ কৰি দিব। এনেকৈ আপুনি 9 বাৰ কৰিব লাগিব। গোপন শত্ৰুৱে হওক বা ঘোৰ শত্ৰুৱে হওক, নাইবা ঘৰৰ বা ওচৰৰ আত্মীয় বা কোনোবা দূৰণিৰ শত্ৰুৱে হওক, আপুনি তেওঁলোকৰ কথা ভাবি মুঠিটো টানকৈ ধৰিব। ইয়াৰ পিছত আপুনি যি নিমখ লৈছিল সেই নিমখখিনি ক'লা কাপোৰখনত দি দিব। য'ত জলকীয়াটো আপুনি ৰাখিছিল সেই জলকীয়াটোৰ ওপৰত নিমখখিনি ৰাখিব আৰু ৰাখি ওম শ্ৰী হনুমতে ৰামদূতায়ে শত্ৰু ফট চাহা বুলি কৈ সেই নিমখখিনি জলকীয়াটোৰে কাপোৰখন মেৰিয়াই আপুনি এটা টোপোলা কৰিব। সেই টোপোলাটো এডাল ৰঙা সূতাৰে 9 পাক মেৰাই বান্ধি দিব। আপুনি বাবা বজৰংবলীক ক'ব, হে সংকটমোচন, তোমাৰ শক্তিৰে মোৰ সকলো শত্ৰুৰ মন বান্ধিছোঁ। যদি মোক এই সকল শত্ৰুৰ কোনোবাই শত্ৰুতা কৰে তেনে এই নিমখ জলকীয়াই জ্বলাই মাৰক, তেওঁলোকৰ শত্ৰুতাৰ ভাৱ নোহোৱা হওক। ইয়াৰ পিছত আপুনি সেই টোপোলাটো হাতত তুলি ল'ব। বাহিৰলৈ গৈ দক্ষিণ দিশলৈ সেই টোপোলাটো দলিয়াই পাছলৈ ঘূৰি নোচোৱাকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিব। এই উপায় কৰাৰ ফলত সেই নিমখত যি জলকীয়া দিয়া হ'ল সেই জলকীয়া যেতিয়া লাহে লাহে গলিব বা গেলিবলৈ আৰম্ভ কৰিব তেতিয়া শত্ৰুৰ মনৰ পৰা শত্ৰুতাৰ ভাৱ আঁতৰি পৰিব। আৰু যদি শত্ৰুৱে আপোনাৰ বাবে শত্ৰুতাৰ ভাৱ লৈ কিবা আমনি কৰিবলৈ ইচ্ছা কৰে তেনে তেওঁৰ মনত নিমখ জলকীয়াই পৰাৰ দৰে পুৰিব আৰু তেওঁ আপোনাৰ বাবে শত্ৰুতাৰ ভাৱ কেতিয়াও মনলৈ আনিব নোৱাৰিব। ফলত আপোনাৰ ফালে শত্ৰুতাৰ ভাৱেৰে চাবও নোৱাৰা হ'ব তেওঁলোকে। এই উপায় হনুমান উপায় তান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা এই উপায় অতি প্ৰমাণিত উপায়। এই উপায় সম্পূৰ্ণ তান্ত্ৰিক উপায়। এই উপায়ৰ দ্বাৰা শত্ৰুৰো একো ক্ষতি নহয়, আপোনাৰো একো ক্ষতি নহয়। কিন্তু শত্ৰুৰ মনত শত্ৰুতাৰ ভাৱ আপোনা আপুনি আঁতৰি যাব।
আৰু আপোনাৰ প্ৰতি শত্ৰুৱে কেতিয়াও বেয়া ভাৱ ল'ব নোৱাৰে। যেতিয়া শত্ৰুৱে আপোনাৰ প্ৰতি বেয়া ভাৱ ল'ব তেওঁলোকৰ গা জ্বলন পোৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায় মাত্ৰ এদিন কৰক, কিছু হ'লেও প্ৰমাণ পাব। যদি একেৰাহে 3টা শনিবাৰ বা 3টা মংগলবাৰে এই উপায় কৰিব পাৰে, শত্ৰুৰ শত্ৰুতা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। আশা কৰিছোঁ নিশ্চিতভাৱে শত্ৰু বশ কৰি উপকৃত হ'ব পাৰিব এই উপায়ৰ জৰিয়তে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।